অসম গণ পৰিষদ দলৰ সাংগঠনিক স্থিতি যোৱা পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি শক্তিশালী হৈছে আৰু যথেষ্টখিনি আমাৰ ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য তাৰপিছত পঞ্চায়তৰ সভাপতি জিলা পৰিষদ যথেষ্টখিনি নিৰ্বাচিত হৈছে আৰু আপোনালোকে দেখিছে সকলো সমষ্টিতে লাহে লাহে জাগৰণ হৈছে। গতিকে বিধানসভা নিৰ্বাচনত আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ধৰণে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ মিত্ৰ দলক সকলো সমষ্টিতে ভালকৈ সহায় কৰিব পাৰিম। দুইটাই আমাৰ কাৰণে জৰুৰী আৰু দুইটা কথাতে আমি জোৰ দিছোঁ। গতিকে অহা বিধানসভা নিৰ্বাচনত আমাৰ এটা শক্তিশালী পদক্ষেপ চৰকাৰ গঠন হোৱাত থাকিব। মিত্ৰতা বাহাল থাকিবলৈ বিজেপিৰ লগত মিত্ৰতাটো এতিয়ালৈকে বাহাল আছে আৰু বাহাল থাকিব। অসম গণ পৰিষদ দলৰ সাংগঠনিক স্থিতি যোৱা পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি শক্তিশালী হৈছে আৰু যথেষ্টখিনি আমাৰ ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য তাৰপিছত পঞ্চায়তৰ সভাপতি জিলা পৰিষদ যথেষ্টখিনি নিৰ্বাচিত হৈছে আৰু আপোনালোকে দেখিছে সকলো সমষ্টিতে লাহে লাহে জাগৰণ হৈছে। গতিকে বিধানসভা নিৰ্বাচনত আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ধৰণে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ মিত্ৰ দলক সকলো সমষ্টিতে ভালকৈ সহায় কৰিব পাৰিম। দুইটাই আমাৰ কাৰণে জৰুৰী আৰু দুইটা কথাতে আমি জোৰ দিছোঁ। গতিকে অহা বিধানসভা নিৰ্বাচনত আমাৰ এটা শক্তিশালী পদক্ষেপ চৰকাৰ গঠন হোৱাত থাকিব। মিত্ৰতা বাহাল থাকিবলৈ বিজেপিৰ লগত মিত্ৰতাটো এতিয়ালৈকে বাহাল আছে আৰু বাহাল থাকিব। অসম গণ পৰিষদ দলৰ সাংগঠনিক স্থিতি যোৱা পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি শক্তিশালী হৈছে আৰু যথেষ্টখিনি আমাৰ ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য তাৰপিছত পঞ্চায়তৰ সভাপতি জিলা পৰিষদ যথেষ্টখিনি নিৰ্বাচিত হৈছে আৰু আপোনালোকে দেখিছে সকলো সমষ্টিতে লাহে লাহে জাগৰণ হৈছে। গতিকে বিধানসভা নিৰ্বাচনত আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ধৰণে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ মিত্ৰ দলক সকলো সমষ্টিতে ভালকৈ সহায় কৰিব পাৰিম। দুইটাই আমাৰ কাৰণে জৰুৰী আৰু দুইটা কথাতে আমি জোৰ দিছোঁ। গতিকে অহা বিধানসভা নিৰ্বাচনত আমাৰ এটা শক্তিশালী পদক্ষেপ চৰকাৰ গঠন হোৱাত থাকিব। মিত্ৰতা বাহাল থাকিবলৈ বিজেপিৰ লগত মিত্ৰতাটো এতিয়ালৈকে বাহাল আছে আৰু বাহাল থাকিব। অসম গণ পৰিষদ দলৰ সাংগঠনিক স্থিতি যোৱা পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি শক্তিশালী হৈছে আৰু যথেষ্টখিনি আমাৰ ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য তাৰপিছত পঞ্চায়তৰ সভাপতি জিলা পৰিষদ যথেষ্টখিনি নিৰ্বাচিত হৈছে আৰু আপোনালোকে দেখিছে সকলো সমষ্টিতে লাহে লাহে জাগৰণ হৈছে। গতিকে বিধানসভা নিৰ্বাচনত আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ধৰণে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ মিত্ৰ দলক সকলো সমষ্টিতে ভালকৈ সহায় কৰিব পাৰিম। দুইটাই আমাৰ কাৰণে জৰুৰী আৰু দুইটা কথাতে আমি জোৰ দিছোঁ। গতিকে অহা বিধানসভা নিৰ্বাচনত আমাৰ এটা শক্তিশালী পদক্ষেপ চৰকাৰ গঠন হোৱাত থাকিব। মিত্ৰতা বাহাল থাকিবলৈ বিজেপিৰ লগত মিত্ৰতাটো এতিয়ালৈকে বাহাল আছে আৰু বাহাল থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।